এইকেইদিন অসমৰ চুকে কোণে আকাশে বতাহে কেৱল চুমি বৰাৰ নামেই শুনিবলৈ পোৱা গৈছে আৰু ছ'চিয়েল মিডিয়াই হওক বা নিউজ বা সংবাদ এইবিলাক সকলোতে কেৱল চুমি বৰাৰ নিউজৰ ওপৰতে নিউজ কৰি আছে। নমস্কাৰ, মই কিন্তু আপোনালোকক এটা বেলেগ ধৰণৰ এটা ভিডিঅ'হে দেখাবলৈ বিচাৰিছোঁ আৰু এই ভিডিঅ'টোত আছে নাঙল ধৰা পিঠাৰ আৰু এই নাঙল ধৰা পিঠা কেনেকৈ খুন্দা হৈছিলে কি এনেকৈ অকণমান দেখাওঁ বুলি ভাবিছোঁ। অন্যহাতে বিভিন্নজনে কয় নাঙল ধৰা পিঠা বুলি কয় আৰু বিভিন্ন ঠাইত কোৱা হয় নাঙল ধৰা পিঠা। এই পিঠা বিশেষকৈ যিজনে খেতি কৰে বা নাঙল ধৰে সেইজনক এই পিঠাটো খুৱাই পেলাই বিদায় দিয়া হয় আৰু সেইকাৰণে নাঙল ধৰা যিজনে নাঙল ধৰে সেইজনক এই পিঠা খুৱাই বিদায় দিয়া বাবেহে কিজানি এই পিঠাটো নাম ৰখা হৈছিল নাঙল ধৰা পিঠা বা নাঙল ধোৱা পিঠা। বয়োজ্যেষ্ঠ লোকসকলৰ মুখত শুনিছিলোঁ এই পিঠা এই কাৰণে খোৱা হয় বোলে যিজনে খেতি কৰিছিলে সেইজনৰ বহুত দুখ ভাগৰ এইবিলাক লাগি থাকে, যিহেতু 3 মাহ কণ্টিনিউ খেতি কৰে আৰু এই পিঠাবিধ খুৱাই পেলাই সকলো দুখ ভাগৰ তেওঁ শৰীৰৰ পৰা আঁতৰাই দিয়ে তেনেকৈ বুলি আমি শুনিছিলোঁ। কিন্তু প্ৰকৃততে কি হয় কি নহয় এয়া মোৰ কোনো ষ্টাডি নাই বা তেনেদৰে জ্ঞাত নহয়, কিন্তু বয়োজ্যেষ্ঠসকলে যি ধৰণে কৈছিলে তাকে মই থুলমূলকৈ কৈছোঁ আপোনালোকক অকণমান। জানিব পৰা মতে সকলো অসমীয়া মানুহে এই পিঠাৰ খাই যে তেনে কথা নহয়, কিয়নো বহুতজনৰ পৰা মই গম পালোঁ যে তেওঁলোকে এই নাঙল ধৰা পিঠা বা নাঙল ধৰা পিঠাৰ বিষয়ে অকণমানো জ্ঞানেই নাই। কি ধৰণৰ পিঠা কি পিঠা এনেকুৱা ধৰণৰ ইয়াৰ পৰাই বুজিব পাৰি যে অসমৰ সকলো ঠাইতে এই পিঠাৰ প্ৰচলন নাই আৰু বিশেষকৈ উজনি অসমৰ কেইখনমান ঠাইতহে এই পিঠাৰ প্ৰচলন আছে বুলি ধাৰণা হয়। এই নাঙল ধৰা বনাবলৈ হ'লে প্ৰথমে চাউলখিনি তিয়াব লাগিব, তিওৱাৰ পিছতে চাউল খুন্দিব লাগিব, যিহেতু পিঠা বনাব লাগিব। পিঠাৰ পৰা এই নাঙল ধৰা পিঠা তৈয়াৰ কৰা হয় আৰু ইয়াক বান্ধিবলৈ কলপাত বা তৰাপাত ব্যৱহাৰ কৰা হয়। তৰাপাতৰ পৰা এটা ধুনীয়া সুগন্ধি আহে আৰু এয়া মানুহৰ যথেষ্ট ভাল লাগে, সেয়েহে বহুতে ইয়াক তৰাপাতে ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। অন্যহাতে কলপাতৰো ইয়াৰ সমাদৰ যথেষ্ট পোৱা দেখিবলৈ পোৱা যায়। এই নাঙল ধৰা পিঠাৰ সৈতে গাখীৰ আৰু লগতে চেনি বা গুড় ব্যৱহাৰ কৰা দেখা যায়, যিহেতু ইয়াৰ সোৱাদ ল'বৰ কাৰণে গাখীৰ আৰু গুড় যথেষ্ট ভাল হয়। অন্যহাতে চেনিও ইয়াক খোৱা দেখিবলৈ পোৱা যায়। আজিলৈ মই সৰু ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ। এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱা আশাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।